sinasi ang igana tungatamu যখন নরম বিপদ আপদ ছাঙ আমার সান সুনটিকে নারোয়া রক্ষা খাকায়ান আঙি কাম 낸라성 마사연이 나 낸라성 진나시 아비다 낸라성 মানে শুক্ৰাচাৰ্য ৰাভাৰ যিটো সপোন আজি 25 বছৰ ধৰি সপোনটোক বাদুংডুপ্পা পৰা কলাকেন্দ্ৰই যিদৰে আগুৱাই নিলে সঁচাকৈ শলাগিবলগীয়া আৰু এনেকুৱা এক প্ৰাকৃতিক পৰিৱেশত কোনো ধৰণৰ যান্ত্ৰিকতা নোহোৱাকৈ এখন অতি সুন্দৰ নাটক আজি আমি উপভোগ কৰিব পাৰিলোঁ আৰু মই বাদুংডুপ্পা কলাকেন্দ্ৰক মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যতলৈ তেখেতসকলে এই পৰম্পৰাটোক আগুৱাই লৈ যায় থাকক। ভাল অভিজ্ঞতা, এটা সুন্দৰ অভিজ্ঞতা আৰু এইটো প্ৰত্যেক বছৰে হয় আমাৰ গোৱালপাৰা জিলাত। আমি প্ৰত্যেক বছৰে আহিবলৈ চেষ্টা কৰোঁ, অহা হয়ো বাৰু, কেতিয়াবা বিশেষ অসুবিধাত অহা নহয় যদিও, কিন্তু এটা চাব লগা অনুষ্ঠান, অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে, তাৰপিছত খুব ভাল লগা অনুষ্ঠান আৰু এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। এনেও গোৱালপাৰা জিলাখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, কিন্তু এইখনো মানে খুব চাবলগীয়া এখন অনুষ্ঠান। আৰু আমাৰ শুভাকাংক্ষীসকলৰ আৰু সহযোগী যিসকলে কৰিছে আমাৰ কামত তেওঁলোকৰ ওচৰত, কিয়নো এই সহযোগিতাৰ বাবেহে বাদুংডুপ্পাই 25 বৰ্ষত অতিক্ৰম কৰিব পাৰিলে। এইবুলি ৫৫ বাৰ্ষিক নাট সমাৰোহ আজিৰ পৰা আৰম্ভ হৈছে। ইয়াত 4খন নাটক থাকিব আৰু এদিনাখন পৰিবেশ্য কলা আৰু মুকলি মঞ্চ থাকিব, অৰ্থাৎ বাদুংডুপ্পাৰ সামৰণি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। তেনেকৈ প্ৰকৃতিৰ বুকুত এই আণ্ডাৰ দ্য চাল ট্ৰি, আমাৰ শুক্ৰাচাৰ্য ৰাভা আমাৰ গোৱালপাৰাৰ নহয় অসমৰে গৌৰৱ, গোটেই বিশ্ব দৰবাৰলৈ এইখন এটা অনুষ্ঠান তেওঁ লৈ গৈছে, আণ্ডাৰ দ্য চাল ট্ৰি। আৰু প্ৰতি বছৰে আহি ভাল লাগে নাটকখিনি চাই। ইয়াত যিখিনি মানুহ আহে, মানুহখিনি সঁচা সৰল মনৰ মানুহ, তেওঁলোকে আহি পেলাই এই সহজ সৰল এটা পৰিৱেশ পায়, প্ৰাকৃতিক পৰিৱেশ পায়। ইয়াত নাটক চোৱা বুলি নহয়, বহু মানুহ ইয়াত দূৰৰ পৰা আহে, তেওঁলোকৰ অন্তৰৰ ভাষা, তেওঁলোকৰ অন্তৰৰ কথাখিনি ইয়াত বিনিময় হয়। এইখিনিৰ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে আৰু
সংস্কৃতি যে এনেকৈ জীয়াই ৰাখিব পাৰি, এই যে কোনো যান্ত্ৰিকতা নোহোৱাকৈ, বাদ্যযন্ত্ৰ, লাইট চাউণ্ড নোহোৱাকৈ কি সুন্দৰ এটা পৰিৱেশত, ইয়াত এটা সৰল পৰিৱেশত আজিৰ যুগতো তেওঁলোকে নাটক চৰ্চা কৰিছে আৰু এই চৰ্চাই বিশ্ব দৰবাৰলৈ আজি যাব পাৰিছে বা পৰিচয়টো দিব পাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।